হাই এভৰিৱান, সকলোৰে বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি আৰু কিছুমান FD ৰেটছ জানিম। মানে বৰ্তমান সময়ত ভাৰতত যিমানবিলাক বেংক আছে তাৰ ভিতৰত আটাইতকৈ টপ 5 বেংকছ য'ত হায়েষ্ট ইণ্টাৰেষ্ট এতিয়া ফিক্সড ডিপজিটত পাই আছে। তো গোটেই ভিডিঅ'টো শেষলৈকে চাব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে গম পাব যে বৰ্তমান টপ 5 FD ক'ত ক'ত পোৱা যায়। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। টপ 5 মষ্ট মানে হায়েষ্ট পেইং FD ৰেটছ। প্ৰথমতে আছে, মই লিখি লৈছোঁ নিজে, সূৰ্যোদয় স্মল ফাইনেন্স বেংক। নাম্বাৰ 1ত আছে বৰ্তমান সময়ত সূৰ্যোদয় স্মল ফাইনেন্স বেংক। মনত ৰাখিব, FD ৰেটছবিলাক চেঞ্জ হৈ থাকে RBI মনিটাৰী পলিচিৰ লগত যিহেতু লিংক থাকে, ৰেপো ৰেটৰ লগত। তো সূৰ্যোদয় স্মল ফাইনেন্স বেংকত বৰ্তমান 7.9% FD ৰেট পাই আছে, 5 বছৰৰ কাৰণে যোনটো ইনভেষ্ট কৰা যায়। ছেকেণ্ডত আছে শিৱালিক স্মল ফাইনেন্স বেংক, যিটো 7.8% পাই আছে, 1 বছৰ 10 মাহ ইনভেষ্ট কৰিলে হায়েষ্টটো পাই আছে। তাৰপিছত আছে স্লাইচ স্মল ফাইনেন্স বেংক, আমাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আছিলে আগতে, সেইটোত 7.75 পাই আছে, 1 year 6 month আৰু 1 day কাৰণে ইনভেষ্ট কৰিলে। 4 নম্বৰত আছে উজ্জীৱন স্মল ফাইনেন্স বেংক, যিটো 7.45% আছে ইণ্টাৰেষ্ট, যিটো 2 বছৰৰ কাৰণে কৰিলে পায়। আৰু 5 নম্বৰ লাষ্ট আছে উৎকৰ্ষ স্মল ফাইনেন্স বেংক, যিটো 7.5% ইণ্টাৰেষ্ট পায়, 2 বছৰৰ কাৰণে ইনভেষ্ট কৰিলে। ঠিক আছে। আৰু এই গোটেইকেইটা ইনভেষ্টমেণ্ট যে অপশ্যন ক'লোঁ, এইকেইটা কি হয়? এইকেইটা স্মল ফাইনেন্স বেংক হয়। তো বহুতে ভাবিব পাৰে স্মল ফাইনেন্স বেংকত ইনভেষ্ট কৰিলে কিবা লোকচান হ'ব নেকি বা কিবা ফ্ৰড হ'ব নেকি? তো তেনেকুৱা একো কথা নাই। ভাৰতৰ আপুনি যি বেংকতে ফিক্সড ডিপজিট নকৰক, প্ৰত্যেকটোৱে ছেফ হয়। মানে RBI এটা ছাবচিডাৰী আছে DICGC, ডিপজিটৰ ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গেৰেণ্টি কৰ্পৰেশ্যন। তাৰ মতে আপুনি যি বেংকতে পইচা জমা নকৰক কিয়, আপ টু 5 লাখ টকালৈকে আপোনাৰ পইচা ইনচিয়ৰ্ড থাকে, অৰ্থাৎ আপোনাৰ 5 লাখ টকালৈকে পইচা ছেফ থাকে। গতিকে আপুনি নিঃসন্দেহে এই 5টা যিকেইটা বেংক ক'লোঁ তাত আপুনি ধুনীয়াকৈ পইচা জমা কৰিব পাৰে। ইয়াৰ 2টা অপশ্যন আছে, হয় আপুনি তাত একাউণ্ট খুলিব লাগিব পইচা জমা কৰিবলৈ, বা আৰু এটা ছেকেণ্ড অপশ্যন আছে, এটা ষ্টেবল মানি বুলি এপ আছে, তাতো গৈ পেলাই আপোনালোকে ধুনীয়াকৈ একাউণ্ট খুলি এই ষ্টেবল মানি এপটোৰ পৰাই ইয়াতে ইনভেষ্ট কৰিব পাৰে। আৰু তাত তেতিয়া আপুনি বেংক একাউণ্ট খুলি থকা বাৰে বাৰে দৰকাৰ নাই। তো ষ্টেবল মানিৰ বিষয়ে কৈ দিওঁ। মই নিজৰ ষ্টেবল মানি এপটো ইউজ কৰি আছোঁ। তাত কি হয় জানেনে, মানে আপুনি একাউণ্ট এটা খুলিলে ষ্টেবল মানিটোত ধুনীয়াকৈ, তাৰপিছত আপোনাৰ ওচৰত অপশ্যন আহি থাকিব। ঠিক আছে। আপুনি ষ্টেবল মানিৰ পৰা অকল FDয়ে কৰিব মানে অপশ্যন নহয়, আৰু ঢেৰ অপশ্যন আছে। তাতে আপুনি কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰিব পাৰে। মই কৰ্পৰেট বণ্ডত ইনভেষ্ট কৰি আছোঁ। গ'ল্ড এণ্ড চিলভাৰত ইনভেষ্ট কৰিব পাৰে। আৰু মই FDৰ কাৰণে বেছিকৈ ইউজ কৰোঁ এইটো। মানে ষ্টেবল মানি এপটোত যোৱাৰ লগে লগে আপোনাৰ ফিক্সড ডিপজিটৰ বিভিন্ন চব বেংকৰে ফিক্সড ডিপজিট ৰেটবিলাক আহি যাব। তো আপুনি নিজে কম্পেয়াৰ কৰি তাতে যোনটো হায়েষ্ট ইণ্টাৰেষ্ট পাই আছে বেংকত, ঠিক আছে, অকল বেংকত কৰিব, বেলেগ কোম্পানীত FD নকৰিব। ঠিক আছে। য'ত বেংক লিখা আছে সেইকেইটাতে কৰিব। তাৰপিছত আপুনি তাত গৈ যিমান পইচা জমা কৰে সেই হিচাপত জমা কৰি দিব পাৰে। তেতিয়া কি হয় জানে, বাৰে বাৰে সেই বেংকটোত একাউণ্ট খুলিব নালাগে, ডাইৰেক্ট ষ্টেবল মানি থ্ৰুদি আপুনি জমা কৰি আছে। মানে একাউণ্ট খুলি থকা বাৰে বাৰে 5টা 6টা বেংকত একাউণ্ট খোলা দৰকাৰ নাই, কাৰণ FD ৰেটবিলাক চেঞ্জ হৈ থাকে। আজি হয়তো সূৰ্যোদয়ত বেছি আছে, কাইলৈ হয়তো উৎকৰ্ষত বেছি হৈ যাব। তো সেইবাবে ষ্টেবল মানি এপটো ইউজ কৰিব লাগে আমি। আৰু এটা কথা বহুতে সোধে, ষ্টেবল মানি ছেফ হয়নে? চাওক, আপুনি পইচা ফিক্সড ডিপজিট কৰিছে বেংকত, ষ্টেবল মানি এপটোত কৰা নাই জমা, ঠিক আছে, ডাইৰেক্ট বেংকত কৰিছে। কাৰণ কিয় মই কৈছোঁ, আপুনি যেতিয়াই পইচা জমা কৰিব লগে লগে, ধৰক মই সূৰ্যোদয় স্মল ফাইনেন্স বেংকত FD কৰি থৈছোঁ বহুত, তো তাতে মই যেতিয়াই জমা কৰোঁ সূৰ্যোদয়ৰ পৰা লগে লগে মোৰ তাত ইমেইল আহে, FD এডভাইচখন আহি যায়, FD লেটাৰ আহি যায়। তো মোৰ ওচৰত ডাইৰেক্ট বেংকৰ পৰা আহে লেটাৰ। ঠিক আছে। কাইলৈ যদি মোক পইচাটো বোলে সূৰ্যোদয় স্মল ফাইনেন্স বেংকৰ পৰা মোক লাগে, আপোনাৰ 2টা অপশ্যন থাকে, ষ্টেবল মানি এপটোৰ পৰা পইচা উলিয়াব পাৰে ডাইৰেক্ট যেতিয়া FDটো মেচিয়ৰ্ড হ'ব, বা কাইলৈ যদি ষ্টেবল মানি এপটো নাথাকেও, মই সেই FD লেটাৰ এখন লৈ গৈ বেংকত গৈ বেংকৰ পৰা পইচা ল'ব পাৰিম। গতিকে ষ্টেবল মানি যিমান দূৰলৈকে মই ইউজ কৰিছোঁ এইটো ছেফ হয়। আৰু এনেকৈ FD ৰেটছ জানি থাকিবলৈ বা এনেকৈ বিভিন্ন ধৰণৰ বেংকিঙৰ কথা জানি থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। মই আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম।